গুড মৰ্ণিং এভৰিৱান। আৰু আজি ৰাতিপুৱা আহি পালোঁ মই এইখন লবৰ গাড়ী বুলি কয় লখৰাৰ। আৰু মই আজি এয়া মেকআপ কৰিব আহিছোঁ এগৰাকী ধুনীয়া খ্ৰীষ্টান ব্ৰাইড। আৰু তেওঁৰ আজি ফাৰ্ষ্ট লুকটোহে মই দিম আৰু তেওঁকে মই সুধি চাওঁ গেট আপটো কেনেকুৱা লাগিব অমূল্য? মোক চিম্পল লাগিব, একদম চিম্পল। চিম্পল। তেওঁক যিহেতু মই গ্ৰাউণ্ডত কৰিম আজি, যিহেতু দৰা আহি পোৱা নাই এতিয়ালৈকে, তেওঁলোকৰ নিয়ম আছে বোলে কিবা, তেতিয়াহে মই কাপোৰটো পিন্ধাম। এতিয়া ফাইনেল গেট আপটো আপোনালোকৰ ওচৰত দেখুৱাম আৰু আপোনালোকে ধুনীয়াকৈ মৰম দিব আৰু কমেণ্ট কৰিব দেই। ফাইনেলি আমাৰ ব্ৰাইডগৰাকী মই ৰেডি কৰি দিলোঁ। আৰু কি হৈছে আজি মানে 7টা বজাতে মই আহিলোঁ ব্ৰাইডগৰাকীৰ ঘৰত, কিন্তু আমাৰ ব্ৰাইডগৰাকী যিহেতু অকণমান নিয়ম আছিলে আৰু কাৰণ দৰা ঘৰৰ পৰা মানুহ বহুত দূৰৰ পৰা আহিছিলে লখিমপুৰত, তাৰ পৰা আহি পালোঁ টাইম লাগিছে আৰু তেওঁ যাতে ড্ৰেছ দিব লাগিব, তেওঁলোকে বহুতখিনি নিয়ম আছে। তথাপিও মই অলপ ৰখি মেলি তেওঁক আজি ধুনীয়া গেট আপটো মই এইটো আজি আধা ঘণ্টাত মই কৰিছোঁ। আধা ঘণ্টাত মেকআপ কৰিম বুলি ভাবিছিলানে? নাই কেনেকুৱা লাগিছে? ভাল লাগিছে আজি। একদম থেংক ইউ, হেপী মেৰিড লাইফ। আৰু কালি আকৌ লগ পাম বেলেগ এটা গেট আপত। আৰু আজি যাতে তেওঁ যাতে যুগ্ম জীৱনটো যাতে সুখী হওক দেই, সদায় ভালে থাকিবা। কালি আকৌ লগ পাম নেক্সট গেট আপত, কৈ দিয়া। কালি আৰু লগ পাম নেক্সট গেট আপত, হয় নহয়? থেংক ইউ।